আপোনালোকক সকলোকে স্বাগতম কৰিলো আজিৰ এক মোৰ নতুন ভিডিঅ'লৈ আশা কৰো আপোনালোকৰ ভালেই চাগে আৰু সকলো যিসকল ৰাইজে মোৰ ভিডিঅ' চাইছে সকলোকে হেপী মাঘ বিহু শুভ ভোগালী বিহুৰ প্ৰস্তুতি কেনেকুৱা চলাইছা কোৱাচোন চলিছে অলপ আমাৰ বিহু খাবলৈ আলহী আহিলেই তো ধুনীয়াকৈ তাৰমানে ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ গা পা ধুই ধূপ ধূনা লগালোঁ নামঘৰত তাৰপিছত দোকানখনতো গৈ ধূপ ধূনা লগালোঁ আৰু ঐ জান আমাৰ ধানটোহে থাকি গ'ল ধানত চাকি দিবা নেকি এতিয়া তো ধুনীয়াকৈ এতিয়া ঘৰ চৰ বান্ধি গছ গছনি বান্ধি কিনে তো আজি কামভাগ যিমানখিনি পাৰোঁ কৰিছোঁ আৰু যিখিনি আগৰ পৰাই শিকি আহিছোঁ মা দেউতাই যিখিনি শিকালে ককা দেউতাই আইতাই যিখিনি শিকালে সেইবিলাকে কৰিছোঁ ভাইটিক বজাৰলৈ পঠিয়াইছোঁ ধুনীয়াকৈ লিষ্টটো বনাই আৰু ছাগলী সোমালে মায়ে কি কৈছে কি বেঙেনা সেইটো ৰাইজে গ'ল মই আপোনালোকক বস্তু এটা দেখাবলৈ আহিছোঁ দেই এইফালে আছে তাৰমানে খেতি ইয়াত মা ভাগৰ খেতি আছে ধুনীয়াকৈ গোবৰ জাবৰ দি কিনে এইটো কি এইটো ভোট জলকীয়া এইটো মছলা আলু বেঙেনা আৰু কি আছে এইটো কি তিতামৰা ভোট জলকীয়া এতিয়া বৰ্তমান ৰাতিপুৱা খানাভাগ নিৰামিষকৈ খাই তো গধূলি খানাভাগে ভালদৰে বিহু লগাকৈ অলপ ফূৰ্তি কৰি খাম বুলি ভাবিছোঁ আৰু ভতিজা পোৱালীকেইটা ফুৰে তাৰমানে তাৰ মমায়েকৰ ঘৰ পালেগৈ এতিয়া বিহু দিনাখন এৰি কিনে মমাই ঘৰ পালেগৈ তো এতিয়া সিহঁতক আহিছে সাপে খেতি পাইছেহি তো সিহঁতি অহাৰ পিছতে আমাৰ ভেলাঘৰ কামখিনি হ'ব আৰু ৰাতি আমাৰ প্ৰগ্ৰেমটো কি ষ্টাইলত পতা যায় তাকে আলোচনা কৰা হ'ব এনেই অলপ ভাবি থৈছোঁ অলপ ফূৰ্তি কৰিবলৈ মানে কি কৰাইছোঁ ৰাইজে গ'ল দেখিলেনে কি হ'ল জ্বলি গ'ল পুৰা জ্বলি গ'ল অলপ আগত মই গোটেই ধুনীয়াকৈ মই চাকি লগাই থৈ জ্বলি গ'ল ৰাইজে গ'ল আজিৰ এই বিহুহেন বতৰত মোৰ হাঁহি ফূৰ্তিৰে ধুনীয়াকৈ মানুহবিলাকৰ লগত ফূৰ্তিৰে আজি দিনটো ভোজ ভাত খাই পাৰ কৰিব লাগে কিন্তু মোৰ কি হ'ল সেই দোকানত আজি সোমবাৰ বুলি মই চাকি গছ জ্বলালোঁ চাকি গছ জ্বলাই কিনে মই দোকানটো বন্ধ কৰি সেই ঘৰলৈ আহিছিলোঁহে সেই ঘৰলৈ আহি কিনে মোৰ দাখন লৈ বাঁহখৰি দুটামান দোকানত আগতে দোকান ভাঙা বাঁহখৰি দুটকামান আছে মই মেজিলৈ থৈ আহোঁগৈ বুলি দাখন ধৰাই আছিলোঁ এনে তেদ ওলাইছে নহয় ঘৰৰ দোকানৰ ভিতৰৰ পৰা ধোঁঙা লগালগ আকৌ ঘৰৰ পৰা মই চাবিটো আনি খুলি চাইছোঁ গোটেই মোৰ সেই চাকি জ্বলোৱা সেই থাপনাখন জ্বলি ছাই হৈ গ'ল মোৰ আজি একদম মনটোৱেই ভাল লগা নাই মুঠতে আজি মোৰ বিহু লগা নাই আকৌ এই ইয়ালৈ আহি কিনে আকৌ মই সেই কাম কৰি থাকোঁতে বাঁহ এডাল পৰিলে নহয় মাথাতে এতিয়া দুটা ঘটনা ঘটিলেই আজি দিনটো আৰু কেনেকৈ পাৰ হ'ব মই একো ভাবিবকৈ পৰা নাই তথাপিও যিমানখিনি পাৰোঁ মেজিটোত লাগি দিবলৈ চেষ্টা কৰিছোঁ কিন্তু কাম বন একেবাৰে কৰিবলৈ মন যোৱা নাই ৰাতিপুৱা এই যেনে তেনে ভাত সোপা খালোঁ এতিয়া দুপৰীয়া আকৌ খাই কিনে মুঠতে ভাত নোসোমাহে কৰিছে ৰাইজসকল জানো দেই আপোনালোকে বিহু বাৰু কেনেদৰে পাৰ কৰিছে জনাবচোন একেলগে সকলো একেলগে আলু এইফালে কি পিঁয়াজ বিলাহী এইফালে বন্ধাকবি এতিয়া মানে চালাড হ'ব আৰু এইফালে এইটো কি বনি আছে ভাত আৰু এইটো গৰম পানী আৰু এইফালে এইটো চালাড তোমাৰ ঠাণ্ডা লাগিছে নি ব্ৰইলাৰ 3টা ঐ গছকি দিলোঁ কিন্তু দেৰি হৈছে অলপ কেলে গছকি দিছে দেৰি আছে
ব্ৰইলাৰ ব্ৰইলাৰ আৰু 10টা কাটিবলৈ আছেই তাৰমানে দিনৰ সাঁজটো চবে ঘৰে ঘৰে খালো ৰাতি সাঁজটোহে চবে একেলগতে খাম বুলি ভাবিছো আৰু নিখালে আকৌ